হালোৱা বুলি ক'লে সকলোৱে খুব ভাল পায়। মই আজি বনাবলৈ লৈছোঁ আটাৰ হালোৱা। তাৰ কাৰণে মই 2 কাপ পানী লৈছোঁ আৰু আধা কাপ চেনি লৈছোঁ আৰু ইলাচি আৰু ডালচেনি লৈ পেলাই প্ৰথমতে পানীখিনি মই ভালকৈ উতলাই চেনিখিনি খালি মেল্ট কৰিম আৰু তেজপাত মই এখন দিছোঁ আৰু চেনিখিনি খালি মেল্ট হ'লেই নমাই দিম। ইয়াত কোনো তাৰৰ কোনো প্ৰয়োজন নাই। যেতিয়া চেনিখিনি মেল্ট হ'ব তেতিয়াই সেই সময়ত মই এইখিনি নমাই পেলাই ঢাকি পেলাই থৈ দিম আৰু তেতিয়া কি হ'ব যিখিনি ফ্লেভাৰ আছে নহ'লে খোলাকৈ থ'লে ফ্লেভাৰখিনি গুচি যাবগৈ। আৰু এতিয়া মই এখন কেৰাহী লৈছোঁ তাতে মই 1 কাপ মই আটা লৈছোঁ। আটা আৰু ময়দাৰ হালোৱাৰ যিটো হয় প্ৰচেছ একেই হয়, একেধৰণে মই কিন্তু আটা দি বনাইছোঁ আৰু যদি আপোনালোকে আটা ভাল নাপায় ময়দা দি বনাব পাৰে। কিন্তু ময়দা অলপ আনহেল্ডি, সেইকাৰণে মই আটাৰে বনাইছোঁ। তেতিয়ালৈকে আটাখিনি মই ভাজি আছোঁ। এই পানীখিনি মই মানে চাকনিৰে চাকি পেলাই থৈ দিম। তেতিয়া এইখিনি মানে নহ'লে খাওঁতে এইখিনি অলপ দাঁতত পৰিলে খুব বেয়া লাগে, সেইকাৰণে মই চাকনিৰে চাকি পেলাই আকৌ এইখিনি মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এতিয়া মই এইখিনি ভাজি আছোঁ। চাওকচোন খুব ধুনীয়া এটা কালাৰ আহিছে আৰু খুব ধুনীয়া এটা মানে ফ্লেভাৰ হয় ভজা হোৱাৰ পিছত। তাৰপিছত মই এইখিনি নমাই পেলাই থৈ দিছোঁ আৰু ইমান সহজ হয় এই ৰেচিপিটো। মই অতি সহজকৈ বনাবলৈ দেখাইছোঁ। আৰু এটা কথা, আটাত মানে হালোৱাত মানে যদি 1 কাপ আটা হয় তেতিয়াহ'লে 1 কাপ ৰিফাইন অইল বা ঘিউ লাগে। মই কিন্তু আধা কাপ ঘিউৰেই বনাইছোঁ, কিন্তু তেতিয়াও বহুত পাৰফেক্ট হৈছে। এনেই একচুৱেলি ৰেচিঅ' হয় 1 কাপ আটা, 1 কাপ ঘিউ বা ৰিফাইন অইল আৰু 2 কাপ পানী। আৰু মই এতিয়া অলপ তেল দি পেলাই প্ৰথমতে হেৰিখিনি ভাজি ল'লোঁ, বাদামখিনি। তাৰপিছত মই গোটেইখিনি তেল দি দিলোঁ। দিয়াৰ পিছত মই অলপ কেৰামেল কৰিবলৈ চেনিখিনি দিছোঁ। তেতিয়া মানে আটাৰ হালোৱাটোৰ কালাৰ খুব মানে ভাল আহে। কাৰণ মই দেখিছে নহয় ইমান বেছিকৈ ভজা নাই, অলপ দেৰি খালি ভাজিছোঁ যাতে তাৰ মানে কেঁচা গোন্ধটো নাইকিয়া হয়। সিমানলৈকেই মই ভাজিছোঁ, কাৰণ মই ইমান কালাৰ কৰাত যোৱা নাই, কাৰণ বহুত সময় লাগে আৰু একেবাৰে কম সময়ৰ ভিতৰতে মই বনাইছোঁ। আৰু এয়া চাওক, এতিয়া গোটেইখিনি যেতিয়া চেনিখিনি কেৰামেল হৈ গ'ল সেই সময়তে মই আটাখিনি ইয়াত দি দিছোঁ আৰু এতিয়া আকৌ অলপ দেৰি মই ভাজি ল'ম মানে কি, গোটেইখিনি ভালকৈ আটা আৰু তেল যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়, এই ধৰণে মই মিক্স কৰি আছোঁ। আৰু এতিয়া ইয়াতে মই ভাজি থোৱা আলমণ্ডখিনি মানে কাটি পেলাই ইয়াত দি দিছোঁ আৰু এই যিখিনি মই চেনি পানী বনাই থৈছিলোঁ এই পানীখিনিও মই এতিয়া দি দিছোঁ। গেছৰ ফ্লেম কিন্তু এই সময়ত একেবাৰে মই কমাই থৈছোঁ আৰু এতিয়া দিয়াৰ লগে লগে খুব ভালকৈ লগে লগে লৰাই দিব লাগে, নহ'লে হয়তো মানে গুটি গুটি হৈ যাব পাৰে। কিন্তু লগে লগে পানী দি পেলাই লৰাই দিব। আৰু দেখিছেনে খুব সোনকালে মানে পানীখিনি এবজৰ্ব কৰি লৈছে। আৰু এই সময়তে গেছৰ ফ্লেম কিন্তু একেবাৰে ল' থাকিব আৰু তেতিয়া মানে পূৰা লৰাই থাকিম। এয়া চাওক, এইখিনি এই ধৰণে অলপ ভাঙি ভাঙি লৰাই আছোঁ আৰু দেখিছে নহয় ইমানে ধুনীয়া হৈছে আৰু খুব কম সময়তে মানে বনাব পাৰি আটাৰ হালোৱাখন। আৰু প্ৰথমতে দেখাইছোঁ মই, এটা চাওক ইমান ছফ্ট হৈছে আৰু ইমান মানে হৈছে, পানীৰ আৰু বেলেগ মানে দৰকাৰো পৰা নাই, খুব ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি মই কি কৰিম, অলপ মানে কৰি থৈ দিম। গেছটো চব বন্ধ কৰি দিছোঁ। গেছ বন্ধ কৰি তাৰপিছত ঢাকি পেলাই অলপ দেৰি থৈ দিম। তাৰপিছত আৰু ধুনীয়াকৈ এইটো ফুলি যাবগৈ। আৰু এয়া চাওক খুব ধুনীয়া হৈছে। যদি কেতিয়াবা কাৰোবাৰ যদি আটাৰ হালোৱা ভালকৈ হোৱা নাই তেতিয়াহ'লে এই দৰে বনাই চাব, খুব ভাল হ'ব।